দিল্লী হাতাই আনে আজি মই আপোনালোকক এনেকুৱা এটা ঠাই দেখুৱাম য'ত দিল্লী মহানগৰীৰ মাজমজিয়াত অসমীয়া খাদ্যৰ লগতে সাজ পোছাক তথা বাঁহ বেতৰ সামগ্ৰীও ইয়াত পোৱা যায়। ইয়াৰ ভিতৰত সোমাই আহি আপোনালোকে দেখিবলৈ পাব কেইখনমান অসমীয়া ষ্টল লাগি আছে য'ত গামোচা তথা বাঁহ বেতৰ সকলোবোৰ সামগ্ৰী পোৱা যায়। অৰিজিনেল নলবাৰী ক'ত? এইকেইখন এক্সিবিশ্যনৰ কাৰণে লগোৱা দোকান হয়, কিন্তু ইয়াৰ ঠিক অপজিটতে দেখিবলৈ পাব আপোনালোকে পাৰ্মানেণ্ট দোকানখনো। ইয়াৰ পৰা আৰু অলপমান ভিতৰত সোমাই আহি আপোনালোকে দেখিবলৈ পাব বিভিন্ন হেণ্ডক্ৰাফ্ট বস্তুসমূহৰ দোকান। এইফালে পেটৰ ভোকত ৰ'ব নোৱাৰি আমি দৌৰি গৈ পালোগৈ আছাম ফুড ষ্টল। আৰু আছাম ফুড ষ্টল অহাৰ এটাই কাৰণ, সেয়া হ'ল পজ কৰি আপোনালোকে মেনুখন পঢ়ি ল'ব। এয়া ফাইনেলি আহি পেলাই আমাৰ 200 টকীয়া ম'ম' আৰু 50 টকীয়া গাখীৰ। প্ৰথম বাইটত মোৰ এক্সপ্ৰেশ্যনটো দেখি আপোনালোকে নিশ্চয়কৈ অনুমান কৰিছে ম'ম'টো কিমান টেষ্ট। এইবাৰ আমি সোমাই আহিলোঁ শ্ৰদ্ধাৰ APJ আব্দুল কালাম মেমৰিয়েলত। এয়া চাওকচোন তেওঁৰ কালেকশ্যনসমূহৰ ভিতৰত অসমীয়া কিতাপবোৰ দেখি কিবা এটা মনটোত ভাল লাগি গৈছে। এয়া তেখেতৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তুসমূহ দেখি তেখেতৰ ছবিটো চকুৰ আগত ভাহি উঠিছে। আৰু এইফালে আছে তেওঁ জীৱনত লাভ কৰা এৱাৰ্ডসমূহ, যিটো ইমান সৰু ভিডিঅ' এটাত দেখুওৱা একেবাৰে অসম্ভৱ। আজিৰ ভিডিঅ'টোত ইমানেই আছিল, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে।